নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। আজিৰ বিষয়বস্তু নাম্বাৰ সিস্টেম অৰ্থাৎ সংখ্যা প্ৰণালী। মোৰ ব্যক্তিগত অভিজ্ঞতাৰ ভিত্তিত এই প্ৰশ্নসমূহ যোগ্যত কৰা হৈছে। এনেকুৱা ধৰণৰ প্ৰশ্ন আগতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম বিলাকত আহি গৈছে। বলক আমি এই প্ৰশ্নবিলাক আলোচনা কৰোঁ। নাম্বাৰ সিস্টেমৰ প্ৰথম প্ৰশ্ন হৈছে তলত দিয়া অযুগ্ম সংখ্যাবোৰৰ যোগফল নিৰ্ণয় কৰা। অযুগ্ম মানে জোৰ নোহোৱা। 1 + 3 + 5 + 7 + 9 এনেকৈ 11 13 এনেকৈ অযুগ্ম সংখ্যাবিলাক কিমানতম পদলৈকে আছে। প্ৰথম 23টা অযুগ্ম সংখ্যা। প্ৰথম 23টা অযুগ্ম সংখ্যা কি হ'ব যেতিয়া আমাৰ nতম অযুগ্ম সংখ্যাৰ যোগফল বুলি আহিব তেতিয়া আমি n² বুলি লিখিম। মানে শেষৰ যিটো ম্যাক্সিমাম নাম্বাৰ আছে হেতুক আমি স্কয়াৰ কৰি দিম। 23 আৰু 23 23ক যদি আমি স্কয়াৰ কৰি দিও 23 দুটা পূৰণ কৰিলে 3 3 গুণ 9 2 3 গুণ 6 2 3 গুণ 6 2 2 গুণ 4 9 6 6 12 2 1 উকলিল 4 1 5 529 হ'ব। গতিকে অপচন নাম্বাৰ কি হ'ব? এ হ'ব। মানে যেতিয়া আমি অযুগ্ম সংখ্যাৰ মানে 1ৰ পৰা আৰম্ভ কৰি আমি ধৰা 100টা অযুগ্ম সংখ্যা পাও বা ধৰা 50টা অযুগ্ম সংখ্যাৰ যোগফল লো তেতিয়া আমি শেষৰ যেটো ম্যাক্সিমাম নাম্বাৰ দিয়া আছে ধৰা 23 দিয়া আছে যদি 50 দিয়া আছে 50ক আমি স্কয়াৰ কৰিম। যেটো ম্যাক্সিমাম নাম্বাৰ দিয়া আছে হেতুক আমি স্কয়াৰ কৰিলে আমি অযুগ্ম সংখ্যা কেটাৰ যোগফল পাই যাম। আমাৰ 1 নম্বৰটো হ'ল। এটা কোৱেশ্চন নম্বৰ 2 দিছে 90736 মানে 9,07,364 সংখ্যাটোত 9 আৰু 6ৰ সাংখ্যিক মানৰ যোগফল কিমান? এই 9 আৰু 6ৰ সাংখ্যিক মানৰ যোগফল কিমান হ'ব? এটা সংখ্যাৰ দুটা মান থাকে, এটা স্থানীয় মান আৰু এটা সাংখ্যিক মান। স্থানীয় মান হ'ল একক, দশক, শতক, হাজাৰ, অযুত, লাখ। এতিয়া 9ৰ যদি আমি স্থানীয় মান সুধু বা 9ৰ স্থানীয় মান কি হ'ব? 9 লাখ হ'ব। 9ৰ পিঠিত 1 2 3 4 5টা আছে নহয়, 5টা শূন্য বহাই দিলে হ'ল। এতিয়া আমাৰ সুধিছে সংখ্যাটোৰ সাংখ্যিক মান মানে সংখ্যাটোৰ নিজা মান। সাংখ্যিক মান বা নিজা মান বুলি ক'ব পাৰি, যেটোক আমাৰ ফেজ ভ্যালু বুলি কয়। গতিকে 9ৰ ফেজ ভ্যালু কি হ'ব? 9 হ'ব। আৰু 6 সংখ্যাটো আছে, 6 সংখ্যাটোৰ ফেজ ভ্যালু কিমান হ'ব? 6 হ'ব। আৰু 9 আৰু 6 যদি যোগ কৰো আমাৰ কিমান হ'ব? 15 হ'ব। ইয়াত অপচন কোনটোত আছে? এ নাম্বাৰত আছে। মানে সাংখ্যিক মান হ'ল কি সংখ্যাটো যি স্থানতে নেথাকক কিয় সংখ্যাটো যিটো সংখ্যা মানে যিটো অংক হয় 6 আছে 6ৰ সাংখ্যিক মান বা নিজা মান 6 হ'ব। মানে ফেজ ভ্যালু আমাৰ 6 হ'ব। যেহেতু যদিও আমাৰ সংখ্যাটো আমাৰ দশক স্থানত আছে যদি প্লেস ভ্যালু সুধিলে হয় তেতিয়া 60 হলে হয়। গতিকে সাংখ্যিক মান সুধিছে মানে ফেজ ভ্যালু সুধিছে, গতিকে আমাৰ ইয়াৰ সাংখ্যিক মান হ'ব 6 আৰু 9ৰ সাংখ্যিক মান কি হ'ব? 9 হ'ব। গতিকে 9 6 কিমান হ'ব? 15। এটা আমি 3 নম্বৰ প্ৰশ্নটো লৈ যাম। 43836 মানে 43836 সংখ্যাটোত 8ৰ স্থানীয় মান আৰু সাংখ্যিক মানৰ যোগফল নিৰ্ণয় কৰা। 8ৰ স্থানীয় মান কি হ'ব? একক, দশক, শতক। মানে এটুক 8টো কোন স্থানত আছে? শতক স্থানত আছে। 8টো লিখি লোৱা প্ৰথমতে। তাৰ পিছত 8ৰ সোঁফালে কেইটা সংখ্যা আছে? এটা দুটা। তাৰ পিছত দুটা শূন্য দি দিলে হ'ল। মানে 8 হ'ব ইয়াৰ স্থানীয় মান, প্লেস ভ্যালু হ'ব 8 আৰু সাংখ্যিক মান কিমান হ'ব? 8ৰ সাংখ্যিক মান 8 হ'ব। গতিকে 8ৰ লগত শূন্য যোগ কৰিলে 8 শূন্য আৰু 8। গতিকে 8 হ'ব আমাৰ এনসার। 8 হ'ব আমাৰ এনসার। গতিকে 3 নম্বৰৰ উত্তৰ হ'ল 8। এতিয়া 4 নম্বৰ স্থানীয় মান আৰু সাংখ্যিক মান একে হোৱা অংকটো হৈছে যে যি স্থানতেই নহওক স্থানীয় মান আৰু সাংখ্যিক মান একে থাকিব। ধৰা 1 0 2 5 এই সংখ্যাটোৰ শূন্যৰ স্থানীয় মান কি হ'ব? 0 হ'ব আৰু ইয়াৰ সাংখ্যিক মানো কি হ'ব? 0 হ'ব। গতিকে আমাৰ অপচন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ, যে 0ৰ স্থানীয় মান আৰু সাংখ্যিক মান সদায় 0 হয়।
এতিয়া আমি কোৱেশ্চন নম্বৰ 5 লৈ যাম তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ যোগফল তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ অংক তিনিটা থাকিব লাগিব এক অংকৰ আটাইতকৈ ডাঙৰ সংখ্যা 9 গতিকে এই 9 তিনিটা দিলে তিনিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যা হৈ গ'ল এতিয়া তিনিটা অংকৰ আটাইতকৈ সৰু সংখ্যা কি হ'ব 001 মানে 100 টো হ'ব তিনিটা অংকৰ আটাইতকৈ সৰু সংখ্যা এই দুটাৰ সংখ্যা দুটাৰ যোগফল এই দুটাৰ যোগ কৰিব লাগে 9 ৰ লগত 0 যোগ কৰিলে 9 9 ৰ লগত 0 যোগ কৰিলে 9 9 একে 10 গতিকে 1099 হ'ব সংখ্যাটোৰ শুদ্ধ উত্তৰ অপচন নম্বৰ এ এটা কোৱেশ্চন নম্বৰ 6 312 মানে 312 ইনটু মানে পূৰণ 219 512 ইনটু 613 এককৰ ঘৰৰ সংখ্যাটো কিমান এইকেইটা পূৰণ কৰিলে এই পূৰণফল যেটো পাম তাৰ একক স্থানৰ অংকটো কিমান হ'ব আমি ইয়াক কেনেকৈ কৰিম গোটেইকেইটা সংখ্যা একেলগে পাতি বহালে আমাৰ বহুত দীঘল হৈ যাব গতিকে এই অংককেইটাৰ এই সংখ্যাকেইটাৰ একক স্থানটো চাম প্ৰথমটোৰ একক স্থান 2 আছে দ্বিতীয়টোৰ একক স্থান 9 আছে তৃতীয়টোৰ আমাৰ 2 আছে আৰু তৃতীয়টোৰ আমাৰ 3 আছে 4 টোৰ আমাৰ 3 আছে প্ৰথমটোৰ 2 9 2 3 এইকেইটা আমি পূৰণ কৰিব লাগিব মানে একক স্থানৰ সংখ্যাটো আমাক লাগে এই একক স্থানৰ সংখ্যাকেইটা পূৰণ কৰিলে আমাৰ কি হ'ব চাও 2 9 গুণ 18 18 দুগুণ 36 36 ইনটু 3 6 3 গুণ 18 8 1 উকলিল 3 3 গুণ 9 9 একে 10 মানে 108 পালো এটা 108ৰ এই একক স্থানৰ সংখ্যাটো কি হ'ব 8 হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি যে আমি উলিয়াব লাগিলে কি একক স্থানৰ সংখ্যাকেইটা পূৰণ কৰি লম মানে দুটা দুটাকে যদি পূৰণ কৰা তেতিয়াহলে তোমালোকৰ দীঘল হৈ যাব গতিকে আমি একক স্থানৰ সংখ্যাকেইটা যেটা পূৰণ কৰি লম পূৰণ কৰি আমি যিমান পাও পূৰণফলটো এই পূৰণফলৰ একক স্থানৰ অংকটোই হ'ব এই গোটেই অংকটোৰ যোগফলৰ একক স্থানৰ অংক 7 নম্বৰ পাই সংখ্যাটো হল পাই সংখ্যাটো কি এটা ভগ্নাংশ এটা পৰিমেয় সংখ্যা এটা অপৰিমেয় সংখ্যা বা এটা মৌলিক সংখ্যা পাই হল আমাৰ এটা অপৰিমেয় সংখ্যা পাইৰ মান আমাৰ কিমান 7/22 বুলি কয় বা 3.14 বুলি কয় q not equal to 0 হ'ব p q আকাৰত লিখিব পাৰি যদিও আমাৰ এটো আমাৰ দশমিকত যায় গতিকে এটো আমি কি কম ইয়াক অপৰিমেয় সংখ্যা বুলি কম যে পাইটো আমাৰ কি হ'ব এটা অপৰিমেয় সংখ্যা ইৰেশনেল নাম্বাৰ 8 নম্বৰ সকলো স্বাভাৱিক সংখ্যা মানে 1 ৰ পৰা 1 2 3 এনেকৈ অসীমলৈ আৰু শূন্যক একেলগে ডেজ বোলা হয় সকলো স্বাভাৱিক সংখ্যা আৰু শূন্যক একেলগে কি ক'ব পৰিমেয় সংখ্যা অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা মৌলিক সংখ্যা ইয়াৰ শুদ্ধ উত্তৰ হ'ব পূৰ্ণ সংখ্যা যে পূৰ্ণ সংখ্যা কাক কয় শূন্য আৰু সকলো স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা কয় এতিয়া কোৱেশ্চন নম্বৰ 9 23200 সংখ্যাটো 2 ৰ স্থানীয় মানৰ পাৰ্থক্য 23200 ইয়াৰ এই 2 সংখ্যা কেটাৰ স্থানীয় মানৰ পাৰ্থক্য প্ৰথমটোৰ স্থানীয় মান কি হ'ব 1 2 3 4 5টা আছে মানে একক দশক শতক হাজাৰ অযুত স্থানত আছে যে 2 ৰ পিঠিত আমি 4টা শূন্য বহাই দিও এনেকি 4টা বহাই দিয়াৰ লগে লগে আমাৰ কিমান হ'ল 20000 হ'ল যে এটোৰ 2 ৰ স্থানীয় মান হ'ব 20000 আৰু এটো বা 2 অযুত বুলিও লিখিব পৰা বা 20000 বুলিও লিখিব পৰা আৰু এটোৰ হ'ব আমাৰ 200 এটা পাৰ্থক্য কৈছে পাৰ্থক্য মানে হল আমাৰ বিয়োগ তো শূন্যৰ লগত শূন্য বিয়োগ কৰিলে শূন্য ইয়াত শূন্যৰ পৰা 2 বিয়োগ কৰিব নোৱাৰি গতিকে এইফালৰ পৰা ধাৰ কৰিলো ইয়ালৈকে 10 হ'ল ইয়াৰ পৰা 1 ধাৰ কৰিলো ইয়াত 10 হ'ল 10 পৰা 2 গলে 8 ইয়াত 9 থাকিল আৰু 1 তো 19800 এনসার ডি
এটা 1 নম্বৰ প্ৰশ্নটোৰ নিচিনা এটো আছে প্ৰথম 20টা অযুগ্ম সংখ্যাৰ যোগফল প্ৰথম 20টা মানে 1 ৰ পৰা আৰম্ভ কৰি ফাৰ্স্ট 20টা অযুগ্ম সংখ্যাৰ যোগফল আমি কি কৈছিলো nতম অযুগ্ম সংখ্যাৰ যোগফল n স্কয়াৰ মানে হেখৰ ম্যাক্সিমাম নাম্বার যেটো দিয়া আছে তাক স্কয়ার কৰি দিলে হল 20 ক স্কয়ার যদি কৰি দু 20 পূৰণ 20 সমান হ'ব 2 2 গুণ 4 400 আমাৰ आंसर নম্বৰ C আজিলৈ পাঠটো ইমানেই আছিল পাঠটো চাই কেনে লাগিল জনাব যদি পাঠটো চাই ভাল লাগিল লাইক কমেন্ট কৰাৰ লগতে সাবস্ক্ৰাইব কৰিব ধন্যবাদ